আজমল আইন মহাবিদ্যালয়ত বহিছে এখন আদালত। আদালতত উপস্থিত আছে দুজনকৈ ন্যায়াধীশ। Trying to say that on 10th August 2022, you were attacked brutally and you went to see the doctor on the next day. সকলোৰে উপস্থিতিত চলিছে এটি গোচৰৰ যুক্তিতৰ্ক। He is just trying to divert the attention of the court from the core issues. Objection overruled. Can you identify any other person who had allowed? আজমল আইন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে আচৰিত কৰি অংশগ্ৰহণ কৰিছে যুক্তিতৰ্কত। এজন দক্ষ আইনজ্ঞ হৈ কিদৰে ন্যায় ৰক্ষা কৰিব পাৰি তাৰ বাবে হাতে কামে শিক্ষা দিয়া হৈছে আজমল আইন মহাবিদ্যালয়ত। Can you please explain to the court that what exactly happened on the day of the incident? On the day of the incident, that person named Mehrajul Alam, along with his son Anas and some other persons, whose name I am not aware of, came to our home and attacked my husband. উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰতিবাৰে আকৰ্ষণীয় ফলাফলেৰে জনপ্ৰিয়তা লাভ কৰা আজমল আইন মহাবিদ্যালয়ৰ দৃষ্টি এয়া। এইসকল আজমল আইন মহাবিদ্যালয়ৰ একোজন দক্ষ শিক্ষাৰ্থী। তীক্ষ্ণ মেধাসম্পন্ন এইসকল শিক্ষাৰ্থীক হাতে কামে শিক্ষা দিবলৈ আজমল আইন মহাবিদ্যালয়ে আয়োজন কৰিছে এইখন মুন কোৰ্টৰ। মুন কোৰ্টত দুজনকৈ বিচাৰপতিৰ উপস্থিতিত এনেদৰে যুক্তিতৰ্ক দাঙি ধৰিছে নিজ নিজ পক্ষৰ অধিবক্তা শিক্ষাৰ্থীসকলে। মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজউদ্দিন আজমলৰ তৎপৰতাত প্ৰাণ পাই উঠা তথা আজমল ফাউণ্ডেশ্যনৰ ডিৰেক্টৰ ডক্টৰ খছৰুল ইছলাম আৰু মহাবিদ্যালয়খন অধ্যক্ষ আকাশ আলীৰ মহান সেৱাত প্ৰতিবাৰে ৰাজ্যৰ ১ নম্বৰ স্থান দখল কৰা আজমল আইন মহাবিদ্যালয়ত আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। আপোনালোকে নিশ্চয় অৱগত যে আজমল আইন মহাবিদ্যালয় অতি কম দিনৰ ভিতৰত অসমৰ ভিতৰত এখন নাম জ্বলা অনুষ্ঠান হিচাপে পৰিগণিত হৈছে আৰু প্ৰত্যেক বছৰে আমাৰ আজমল আইন মহাবিদ্যালয়ৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত চবতকৈ ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আমাৰ আজমল আইন মহাবিদ্যালয়ত দুটা কোৰ্চ আমি পাঠ্যদান কৰোঁ। এটা হ'ল 3 years LLB কোৰ্চ, এটা হ'ল 5 years ইণ্টিগ্ৰেটেড BA LLB কোৰ্চ। ইতিমধ্যে আমাৰ 2024-25 বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমাৰ 5 years BA ইণ্টিগ্ৰেটেড কোৰ্চৰ কাৰণে আমাৰ এণ্ট্ৰেন্স অলৰেডি হৈ গৈছে আৰু এডমিশ্যন প্ৰক্ৰিয়া অলৰেডি সমাপ্ত হৈছে। আমাৰ 3 yearsৰ কোৰ্চৰ কাৰণে 14 জুলাইত আমি আজমল ল কলেজ এণ্ট্ৰেন্স টেষ্ট ফৰ LLB কোৰ্চ আমি অনুষ্ঠিত কৰিম আৰু তাৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈছে। যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে আজমল ল কলেজত 3 years কোৰ্চৰ কাৰণে নামভৰ্তি কৰিব বিচাৰিছে আজমল ল কলেজৰ ৱেবছাইটত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু অহা 14 জুলাইত ইয়াত আমাৰ আজমল ল কলেজ আৰু হোজাই আৰু বদৰপুৰ চেণ্টাৰ আজমল চুপাৰপটিত এই পৰীক্ষা অনুষ্ঠিত হ'ব। যিসকল প্ৰাৰ্থীয়ে অলৰেডি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু যিসকলে এইবাৰ ফাইনেল ইয়াৰত এপিয়াৰ্ড হৈছে তেখেতসকলে এই পৰীক্ষাৰ কাৰণে এলিজিবল হয়। চ' মই সকলোকে অনুৰোধ কৰিছোঁ যে যিসকল LLB কৰিবলৈ ইচ্ছুক অসমৰ ভিতৰত নাম জ্বলা অনুষ্ঠান আজমল ল কলেজত নামভৰ্তি কৰিবলৈ। Hello everyone, my name is Stella Pangchupi. I'm working as an assistant professor at Ajmal Law College. Talking about Ajmal Law College, which is located in Hojai. It does not only focus on the academic progress of the students, but also for the overall personality development of the students. Various personality development classes has been provided, such as moot court classes, debates classes, skill development classes, etc., so that the students not only enhance in the academic progress but also for their overall development. Thank you. খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।